ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো বিশেষকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিসকল প্ৰাৰ্থী আছে যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি অনুসৰি এই মুহূৰ্তত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কোৱা হৈছে যে এপিএসসি যিদৰে প্ৰিলিমছ আৰু মেইনছ সেই পদ্ধতিৰে এইবাৰৰ পৰীক্ষা অনুষ্ঠিত নহয় আৰু জনতাই বিচৰা ধৰণে এইবাৰৰ পৰীক্ষা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা পূৰ্বৰ দৰে অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এই মুহূৰ্তত ঘোষণা কৰা হৈছে টাইম এট বিগ ব্ৰেকিং জনাই আছো ডাঙৰ খবৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰত্যাশীৰ বাবে এটা ডাঙৰ খবৰ আমি জনাই আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা কিছু সময়ৰ পূৰ্বে এটা বৃহৎ ঘোষণা কৰা হৈছে এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ক্ষেত্ৰত প্ৰিলিমছ পৰীক্ষা অনুষ্ঠিত নহয় মেইনছ আৰু ভাইভাৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত হ'ব অৰ্থাৎ এপিএসসি পদ্ধতিৰে নহয় লিখিত আৰু মৌখিক মেইনছ আৰু ভাইভা যিদৰে চলি আহিছিলে সেই পদ্ধতিৰে এই পৰীক্ষা অনুষ্ঠিত হ'ব এইবাৰ এই পৰীক্ষা 21টা কেন্দ্ৰত প্ৰায় 11 লাখ প্ৰাৰ্থী অৱতীৰ্ণ হ'ব যথেষ্ট সংখ্যক প্ৰাৰ্থী আবেদন কৰিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 14000 পদৰ বাবে প্ৰায় 11 লাখ প্ৰাৰ্থী আবেদন কৰিছে আগন্তুক 3 পৰা 4টা দিনৰ ভিতৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে সিলেবাসও প্ৰকাশ কৰা হ'ব মুখ্যমন্ত্ৰী এই কথা ঘোষণা কৰিছে সিলেবাস প্ৰকাশ পাব নিযুক্তি আয়োগক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এই নিৰ্দেশ প্ৰদান কৰা হৈছে কিদৰে অনুষ্ঠিত কৰা হ'ব এই বৃহৎ পৰীক্ষা তাক লৈ আলোচনা চলি আছে চৰকাৰী বিষয়াৰ মাজত জনতাৰ পৰাও চৰকাৰে সহযোগিতা বিচাৰিছে সমগ্ৰ প্ৰক্ৰিয়াটোক লৈ মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভৰ জৰিয়তে কিছু সময়ৰ আগতে এই কথা ঘোষণা কৰিছে অক্টোবৰৰ 3 তাৰিখে অসম আৰক্ষীৰ বাবে সাক্ষাৎকাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আন এটা বৃহৎ ঘোষণা পূৰ্বৰ দৰে অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া বাহাল থাকিব তাক লৈ কোনো ধৰণৰ বিতৰ্ক নাই শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰতো চৰকাৰে ইতিমধ্যে ব্যৱস্থা লৈছে আৰু আগৰ পদ্ধতিৰে শিক্ষকৰ নিযুক্তিও চলি থাকিব তাক লৈ কোনো বিতৰ্কৰ অৱকাশ নাই বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্ণনা কৰিছে এপিএসসি পদ্ধতিৰে কিয় পাতিব বিচৰা হৈছিল এইবাৰৰ পৰীক্ষা যদিও এবাৰ হেদুৰে নহয় মুখ্যমন্ত্ৰীয়ে কৈছে যে 7000 পদৰ বাবে প্ৰায় 11 লাখ ছাত্ৰ ছাত্ৰী আবেদন কৰিছে ইয়াৰ বাবে ৰাজ্যত প্ৰায় 2100 পৰীক্ষা কেন্দ্ৰৰ প্ৰয়োজন হ'ব ই এটা বৃহৎ প্ৰত্যাহ্বান হ'ব আৰু 2100 পৰীক্ষা কেন্দ্ৰৰ সকলো দিক নজৰ ৰখাটো সম্ভৱ নহয় কৰবাত যিসকল লোক নিয়োজিত হৈ থাকে তেওঁলোকে সঠিকভাৱে কাম নকৰিব পাৰে কৰবাত বক্ৰপথৰ ব্যৱস্থা হ'ব পাৰে এই কাৰণতে তিনিতৰপীয়া পদ্ধতিৰে পৰীক্ষা পতাৰ চিন্তা চৰ্চা কৰা হৈছিল এই পদ্ধতিৰে যদি পৰীক্ষা অনুষ্ঠিত হয় তেতিয়া হলে কোনো ধৰণৰ খেলিমেলি হোৱাৰ আশংকা নাথাকে কিন্তু অৱশেষত লগতে কৈছে যে পৰীক্ষাৰ প্ৰশ্নবিলাক এপিএসসি ইউপিএসসি মানদণ্ডৰ নহয় একাংশই প্ৰচাৰ চলাইছিল যে ড্ৰাইভাৰৰ বাবে এপিএসসি পদ্ধতিৰ পৰীক্ষাৰ প্ৰশ্ন কাটি দিয়া হ'ব নেকি মুখ্যমন্ত্ৰীয়ে কৈছে চতুৰ্থ শ্ৰেণীৰ বাবে দশম শ্ৰেণীৰ মানদণ্ডতে প্ৰশ্ন কাকত আহিব যোগ্যজনে যাতে চাকৰি পায় তাৰ বাবেহে চিন্তা চৰ্চা কৰা হৈছিল একাংশই যিদৰে প্ৰচাৰ চলাই দিছিল যে ড্ৰাইভাৰৰ বাবেও এপিএসসি পৰীক্ষা আহিব তেনেকুৱা নহয় পদ্ধতিটোহে হেতু হ'ব বুলি ভবা হৈছিল কিন্তু এই মুহূৰ্তত কলেজ যেহেতু জনতাৰ আহ্বান কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰাৰ্থীসকলে আহ্বান কৰিছে এইবাৰত এতিয়া আৰু প্ৰিলিমছ পৰীক্ষা অনুষ্ঠিত নহয় মেইনছ আৰু ভাইভা হ'ব অৰ্থাৎ পূৰ্বৰ যিটো এক প্ৰকাৰৰ পদ্ধতি চলি আছিল সেই পদ্ধতিতে হ'ব মেইনছ আৰু ভাইভাৰ জৰিয়তে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব অৰ্থাৎ লিখিত পৰীক্ষা মেইনছত আপুনি লিখিব লাগিব আৰু ভাইভাত মৌখিক পৰীক্ষা হ'ব বা সাক্ষাৎকাৰ হ'ব সেই পদ্ধতিৰে পৰীক্ষা দিব পাৰিব যথেষ্ট সংখ্যক পৰীক্ষাৰ্থীয়ে আহ্বান কৰি আছিল যে তেওঁলোকৰ সিলেবাস কেতিয়া দিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে তাক লৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে সিদ্ধান্ত লোৱা হৈছে যে সিলেবাস আগন্তুক 3 পৰা 4টা দিনৰ ভিতৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে প্ৰদান কৰা হ'ব আগন্তুক 3-4 দিনৰ ভিতৰতে প্ৰকাশ পাব আৰু এই কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে বৰ্ণনা কৰিছে নিযুক্তি আয়োগক ইয়াক লৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰিছে আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো যোৱাকালি মই কেইটামান টেলিভিছনত এটা ডিবেট দেখিছিলোঁ যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিত এপিএসসিৰ ধৰণে পৰীক্ষা কিয় দৰাচলতে আচল কথাটো হ'ল যে আমি এপিএসসিৰ ষ্টেণ্ডাৰ্ডৰ প্ৰশ্ন কাটিব খোজা নাই এপিএসসিৰ ধৰণৰ পৰীক্ষা তাৰমানে প্ৰথম প্ৰিলিমছ হ'ব তাৰপিছত মেইনছ হ'ব আৰু তাৰপিছত অৰ্থাৎ গ্ৰেজুৱেশ্যন যাৰ কোৱালিফিকেশ্যন তাৰ বাবে সিলেবাস গ্ৰেজুৱেশ্যন হ'ব হায়াৰ ছেকেণ্ডেৰী যাৰ সিলেবাস তাৰ সিলেবাস হায়াৰ ছেকেণ্ডেৰী হ'ব
কিন্তু আমি এটা প্ৰস্তাৱ দিছিলোঁ যে এইবাৰ ADREৰ পৰীক্ষা প্ৰিলিমছ হওক, মেইনছ হওক আৰু ইণ্টাৰভিউ হওক। কিয় কৈছিলোঁ? আপোনালোকে জানি আচৰিত হ'ব যে 7,000 পোষ্টৰ ভিতৰত এটা পোষ্ট আছে যাৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী, আৰু সেই শিতানত 3,700 পোষ্ট আছে। তাৰ বিপৰীতে 11 লাখ ল'ৰা ছোৱালীয়ে আবেদন কৰিছে। 11 লাখ ল'ৰা ছোৱালীক যেতিয়া আমি পৰীক্ষা পাতিব যাম, এটা পৰীক্ষা কেন্দ্ৰত যদি 500তকৈও আমি ল'ৰা ছোৱালী বহাৰ সুবিধা দিওঁ, আমাক 2100 পৰীক্ষা কেন্দ্ৰ লাগিব, আৰু 2100 পৰীক্ষা কেন্দ্ৰত সমানে এটা পৰীক্ষাৰ কোৱালিটি মেইনটেইন কৰাটো অসম্ভৱ, প্ৰত্যাহ্বানমূলক হৈ পৰে। যেতিয়া আমি 2100 পৰীক্ষা কেন্দ্ৰত আমি পৰীক্ষা পাতিম, কৰবাত ইনভেজিলেটৰজন ইমান ভাল কোৱালিটিৰ নহ'ব পাৰে, কৰবাত লিকেজ থাকিব পাৰে, কৰবাত চাকৰিত ইজনে সিজনক সহায় কৰাৰো অভিযোগ থাকিব পাৰে। যদি আমি প্ৰিলিমছত এই অভাৱ বা অভিযোগ যিসমূহ থাকিসমূহৰ পৰা আমি যেতিয়া প্ৰিলিমছৰ পৰীক্ষাৰ ফলাফল দিম, প্ৰিলিমছত 1 লাখ ল'ৰা ছোৱালীয়ে পাছ কৰিব, আৰু 1 লাখ ল'ৰা ছোৱালীক আমি যেতিয়া মেইনছ পৰীক্ষা পাতিম, তেতিয়া তাত পৰীক্ষাৰ কোৱালিটিটো আমি খুব সূক্ষ্মভাৱে মেইনটেইন কৰিব পাৰিম। অৰ্থাৎ শেষলৈ গৈ যোনে চাকৰি পাব, তাত কোনো ধৰণে কোনো কেণ্ডিডেটে কম্প্ৰমাইজ কৰি চাকৰি পোৱাৰ সুবিধা নাথাকে। সেইকাৰণে UPSCৰ পৰীক্ষাই হওক, APSCৰ পৰীক্ষাই হওক, 3টা তৰপত পৰীক্ষা পাতে। পৰীক্ষাৰ প্ৰশ্ন কাকতবোৰ APSC UPSCৰ দৰে নহয়। দুজন মানে কৈ আছে 4ৰ্থ শ্ৰেণীৰ কাৰণে APSCৰ দৰে পৰীক্ষা কিয় হ'ব লাগে? 4ৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউত APR জনে ক্লাছ 10ৰ ষ্টেণ্ডাৰ্ডে পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ দিব, কিন্তু প্ৰিলিমছ আৰু মেইনছৰ মাজেদি যেতিয়া সৰকি আহিব, তেতিয়া চাকৰি যোগ্যজনে পাব। মোৰ এটাই লক্ষ্য আছিলে যে চাকৰি যাতে যোগ্যজনক বাদ দি আন কোনোৱেও নাপায়, কাৰণ চৰকাৰী চাকৰি যোগ্যতাৰ আধাৰত হ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা ব্যৱস্থাৰ ওপৰত আস্থা উভতি আহে। যোৱাবাৰ আমাৰ এটা পৰীক্ষাত কেণ্ডিডেট আছিল 6 লাখ, এইবাৰ এটা পৰীক্ষাত হ'ব আমাৰ কেণ্ডিডেট 11 লাখ। প্ৰিলিমছ মেইনছৰ মাজেদি আমি আহিলে আমাৰ বহুখিনি চেক এণ্ড বেলেঞ্চ আমি কৰিব পাৰিলোহেঁতেন। কিন্তু যি নহওক, মই বিশ্বাস কৰোঁ যে চৰকাৰৰ সিদ্ধান্ত যিমান হওক, আমি বিতৰ্কৰ ঊৰ্ধত ৰাখিব লাগে। 2-1জন ৰাজনৈতিক দলেই হওক বা আমাক বেয়া পোৱা 2-1জন ব্যক্তিয়ে হওক, চৰকাৰৰ প্ৰতিটো কথাতে তেওঁলোকে বিতৰ্ক হোৱাটো বিচাৰে, আৰু বিতৰ্কৰ পৰা তেওঁলোকৰ যে কিবা লাভ হয় এনেকুৱা নহয়। যেন বিতৰ্ক কৰি চৰকাৰখনৰ ভাল প্ৰচেষ্টাসমূহকো তেওঁলোকে যাতে কৰবাত নিগেটিভিটিলৈকে ৰূপান্তৰ কৰিব পাৰে। সেইবাবে ময়ো সাৱধানে থাকিব খুজিছোঁ। এইবাৰ আমি প্ৰিলিমিনাৰী পৰীক্ষা নাপাতো, মেইনছ আৰু ভাইভা ভচিৰ মাজেদিয়ে আমি পৰীক্ষাৰ ৰিজাল্ট দিম। অৱশ্যে 11 লাখ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া 2100 পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিব, ই এটা ভীষণ প্ৰত্যাহ্বানমূলক হ'ব। কেনেকৈ পৰীক্ষা পাতিব পাৰিম, 2100 স্কুল কলেজ, ই এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব। চৰকাৰী বিষয়াসকলে এই বিষয়ে আলাপ আলোচনা আৰম্ভ কৰিছে, ৰাইজৰো সহযোগিতা লাগিব। কি ধৰণে পৰীক্ষাটো বিতৰ্কৰ ওপৰত ৰাখিবৰ কাৰণে ৰাইজৰো আমি সহায় ল'ব পাৰোঁ, তাৰ বিষয়ে আমি চিন্তা চৰ্চা কৰিছোঁ। সময়ত আমি আপোনালোকক কম। 3 অক্টোবৰৰ পৰা পুলিচৰ ইণ্টাৰভিউ আৰম্ভ হ'ব। তাত এনেকুৱা কোনো অসুবিধা নাই, যোৱাবাৰ যেনেকৈ নিযুক্তি হৈছিল এইবাৰো হ'ব। আৰু শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰতো আমি ইতিমধ্যে ব্যৱস্থা আৰম্ভ কৰিছোঁ, আৰু ইয়াতো বহুত বেছি বিতৰ্কৰ অৱকাশ নাই। আৰু
এইবিলাকত নিশ্চিত কোৱালিফিকেশ্যন লাগে কাৰণে কেণ্ডিডেটৰ সংখ্যাও কম কিন্তু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত এইবাৰ অসম্ভৱ প্ৰাৰ্থীয়ে আবেদন কৰিছে সৰ্বমুঠ 18 লাখ আবেদন এই 14,000 পোষ্টৰ কাৰণে আমাৰ ওচৰলৈ আহিছে যি কি নহওক দুই এজনে সুধি আছে যে সিলেবাস কেতিয়া দিব মই অহা পৰহি বা মেক্সিমাম 4 দিনৰ ভিতৰত সিলেবাস দুখন প্ৰকাশ কৰিবৰ বাবে মই ৰিক্ৰুটমেণ্ট কমিশ্যনক নিৰ্দেশ দিছো আৰু মই ভাবো যে ইয়াৰ পিছত এই পৰীক্ষা সম্পৰ্কীয় আপোনালোকে যি কথা বুজিব খোজে জানিব খোজে ইয়াৰ পিছত ৰিক্ৰুটমেণ্ট কমিশ্যনে আপোনালোকক জনাই থাকিব মই মুখ্যমন্ত্ৰী হিচাপে এই প্ৰক্ৰিয়াটোৰ পৰা খুব প্ৰয়োজন নহলে আজিৰে পৰা আঁতৰত থকাটো উচিত হ'ব অৱশ্যে কৰবাত ভুল ভ্ৰান্তি থাকিলে কৰবাত কিবা বুজাত অসুবিধা হলে কৰবাত স্পষ্টীকৰণৰ প্ৰয়োজন হলে নিশ্চয় মই আপোনালোকক এই ধৰণে ফেচবুক লাইভে হওক বা সাংবাদিক মেলত আহি আপোনালোকক মই বুজাবৰ বাবে বা আপোনালোকক চৰকাৰৰ স্থিতি স্পষ্ট কৰিবৰ বাবে মই চেষ্টা কৰিম